নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আপোনালোকৰ বাবে লৈ আহিছোঁ আন এটি জব ইনফৰ্মেশ্যন। এডভাৰ্টাইজমেণ্টটো আহিছে গুৱাহাটী মিউনিচিপাল কৰ্প'ৰেশ্যনৰ পৰা। ভালেকেইটামান পদৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে। গতিকে ভিডিঅ'টো চালে আপোনালোকে গম পাব কি পোষ্ট আছে, কোৱালিফিকেশ্যন কি বিচাৰিছে, দৰমহা কিমান হ'ব, কেনেকৈ এপ্লাই কৰিব লাগিব, গোটেই কথাখিনি ডিছকাছ কৰিম। ইনফৰ্মেটিভ যেন পালে ভিডিঅ'টি লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে অসমৰ লগতে ভাৰতবৰ্ষৰ সকলো ধৰণৰ চাকৰিৰ বাবে চেনেলটো আজিয়ে ছাবস্ক্ৰাইব কৰি থ'ব। ৰিচেণ্টলি ওলোৱা ভালেকেইটা জবৰ ইনফৰ্মেটিভ ভিডিঅ' মই বনাই থৈছোঁ, আপোনালোকে এবাৰ চেনেলটো ভিজিট কৰি চাব পাৰে। এতিয়া আমি ডিটেইল এডভাৰ্টাইজমেণ্টটো চাইছোঁ। এইখন অফিচিয়েল এডভাৰ্টাইজমেণ্টখন আপোনালোকে স্ক্ৰীনত দেখিছে। আৰু ইয়াত যিটো পষ্টৰ বাবে মেইনলি আবেদন বিচাৰিছে, পষ্টটোৰ নাম হৈছে টিচাৰৰ পষ্ট। আৰু টিচাৰৰ ইয়াতে হিন্দী, মেথছ, ইংলিছ, ছায়েন্স আৰু ছ'চিয়েল ষ্টাডিজ আদি বিভাগৰ বাবে পষ্ট ওলাইছে। আৰু ইয়াত কোৱালিফিকেশ্যন হিচাপে গ্ৰেজুৱেশ্যন বিচাৰিছে, লগতে BEdৰ ডিগ্ৰী লাগিব বা ডিপ্ল'মা থাকিব লাগিব এলিমেণ্টাৰী এডুকেশ্যনৰ। আৰু 6টা পষ্ট আছে আৰু এজ লিমিটটো মেক্সিমাম 35 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। 20,000কৈ দিব পাৰ মান্থ, যিহেতু এইটো কণ্ট্ৰেকচুৱেল পষ্ট হয়, পাৰ্মানেণ্ট নহয়, গতিকে ফিক্স পে'মেণ্ট থাকিব। আৰু ইয়াত অভিজ্ঞতা থকাটোও বিচাৰিছে। ৰেজিষ্ট্ৰেশ্যন অহা 2 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব, 2 ছেপ্টেম্বৰৰ পৰা, আৰু 30 ছেপ্টেম্বৰৰ ভিতৰত এপ্লাই কৰিব লাগিব। আৰু এই কণ্ট্ৰেক্টটো মিনিমাম ইনিচিয়েলি 11 মান্থছৰ বাবে হ'ব, তাৰপাছত এক্সটেণ্ড হ'ব বুলি লিখা আছে। বাকী ডিটেইলছ আৰু কিবা জানিবলগীয়া থাকিলে এডভাৰ্টাইজমেণ্টখনত আপোনালোকে পাই যাব। এডভাৰ্টাইজমেণ্টখনৰ ডাউনলোড লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। গতিকে আশা কৰিছোঁ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ এজন হ'লেও কেণ্ডিডেট উপকৃত হ'ব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।